আৰু কোকৰাঝাৰৰ চুবুৰীয়ে এইবাৰ কাক ভোট দিব? প্ৰমোদ বড়ো এজন মিছলীয়া, এজন দেশদ্ৰোহী, এজন ইউপিৰ লগত আৰু বিজেপিৰ লগত এলায়েন্স নাথাকিব। এইটো চিধা চিধি কথা। খালি আমি হয় হয় হিচাপে প্ৰমোদ বড়োৰ লগত প্ৰমোদ বড়োক এইবাৰ BTCৰ পৰা আউট কৰা হ'ব। মই লাইভত হয়, আজি আমি UPPL দলৰ তৰফৰ পৰা তামোলপুৰ আৰক্ষী চকী থানাত আমি চুকুৰ আলীক মানে FIR দিবৰ কাৰণে আহিছোঁ। তেখেতক আমি কিছু মানে ঘণ্টামান আগত দেখিছিলোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি আমাৰ মাননীয় BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতক মানে আবুল তাবুল কথা বকিছে, তেখেতৰ ওপৰত আবুল তাবুল মানে বক্তব্য ৰাখিছে। তেখেতক কৈছে যে আমাৰ BTRৰ চিফ ডাঙৰীয়া তেখেতে মানে উন্নতিৰ নামত ৰাইজৰ ওচৰত ভেকু ভাওনা কৰিলে, উন্নতিৰ নামত একো কাম নকৰিলে, ৰাইজক ঠগিছে, তেনেকুৱা ধৰণৰ বক্তব্য ৰাখিছে। লগতে আটাইতকৈ ডাঙৰ কথা কৈছে তেখেতে হ'ল হত্যাকাৰী হয়। প্ৰমোদ বড়োক যে হত্যাকাৰী বুলি কোৱাৰ কাৰণে যে কথা যে ক'লে তেখেতে সেই মানে প্ৰমাণটো ক'ৰ পৰা পালে? আমাৰ চিফ ছাৰৰ ওপৰত যিটো হত্যাকাৰী বুলি কৈছে, তেখেতৰ দিনত থকা টাইমত মুছলিম হত্যা কৰিছে, চাউতলৰ ভিতৰত সংঘৰ্ষ কৰাইছে বুলি কৈছে। তাৰ ওপৰত তাৰ প্ৰমাণ নোহোৱাকৈ যাহা তাহ কৈছে। আমাৰ BTRত যিটো আমাৰ শান্তি সৃষ্টি হৈছে, সেই শান্তি সৃষ্টিটো তেখেতে আবুল ডাবুল কথাকে আকৌ অশান্তি সৃষ্টি কৰিব বিচাৰিছে নেকি? মই মানে চুকুৰ আলীক ক'ব বিচাৰিছোঁ, তেখেতে ছ'চিয়েল মিডিয়াৰ যোগেদি যাহা তাহা মানে ভিডিঅ'বিলাক আপলোড কৰি থাকে, কিন্তু যাহা তাহা ভিডিঅ' আপলোড কৰাটো আমি বেয়া পাওঁ নাই, কিন্তু আমাৰ BTR চিফ মহোদয়ক যে যাহা তাহা কথা কৈছে তাৰ ওপৰতহে আমাৰ দলীয় তৰফৰ পৰা তাৰ ওপৰত মানে অলপ মানে চোকা দৃষ্টিৰে আমি চাইছোঁ বা তেখেতৰ ওপৰত FIR দিছোঁ। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, চুকুৰ আলহীয়ে যে যাহা তাহা কথা কয়, আমাৰ মিডিয়াৰ পাৰ্চনবিলাকে তেখেতক মানে পটককৈ আপলোডেড কৰি দিয়ে। সেই আপলোডেড কৰা মানুহজনে চুকুৰ আলী যিমানখিনি মানে ধুৰন্ধৰ, তাতকৈ বেছি মানে যোনবিলাক ব্যক্তিয়ে যে যাহা তাহা কথাবিলাক যে এতিয়া বুৰ্বক মানুহক যে আপলোড কৰি দি থাকে, সেইবিলাকক মানুহক মই মানে ক'ব বিচাৰিছোঁ যে তেখেতৰ নিচিনা বুৰ্বক বা মানুহবিলাকে আমাৰ এই মানে কথা কৈ কিনে আমাৰ ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰে। মই তেখেতক ধিক্কাৰ দিছোঁ আৰু দিছোঁ যে তেখেতক দলীয় তৰফৰ পৰা যে চেয়াৰমেন না কি দায়িত্বত থকা বুলি কৈছে তেখেতে, BJPৰ চেয়াৰমেন, তেখেতক অতি শীঘ্ৰে এক্সপেল কৰি দিব, বহিষ্কাৰ কৰি দিব লাগে। ধন্যবাদ। গ্ৰেপ্তাৰ কৰিব লাগে। আকৌ আৰু ক'ব লাগিব মানে চুকুৰ আলী তেখেতক নাৰী কেলেংকাৰী বুলি মানুহবিলাকে চবেই জানে। নাৰী কেলেংকাৰী এই কিবা মানে কৰাপ্টেড এজন চেয়াৰমেন হিচাপে তেখেতে মানে যোৱা দিনছোৱাৰ তেখেতৰ জেললৈ বা থানালৈ মানে যাবলগীয়া হৈছিল। তেনেকুৱা ধৰণৰ মানে নাৰী কেলেংকাৰী জড়িত থকা বা কৰাপ্টেড মানে ব্যক্তিক অতি শীঘ্ৰে মানে তেখেতসকলৰ বা BJPৰ দলৰ পৰা বহিষ্কাৰ কৰিব লাগে। আৰু আমি প্ৰশাসনক দাবী জনাইছোঁ তেখেতক অতি শীঘ্ৰে মানে কৰায়ত্ব কৰি কিনে জেলত লৈ যাব লাগে বুলি আমি দলৰ তৰফৰ পৰা দাবী জনাইছোঁ।